নমস্কাৰ সহপাঠীসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে। আজিৰ এই ভিডিঅ'টিত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। তেওঁলোকে বিশেষকৈ যিসকল আমাৰ ছাৰ বাইদেৱে আমাৰ LP স্কুলবিলাকত সেৱা আগবঢ়াই আছে, ME স্কুলত সেৱা আগবঢ়াই আছে বা হাইস্কুলবিলাকত সেৱা আগবঢ়াই আছে। তো তেওঁলোকৰ কাৰণে এখন গুৰুত্বপূৰ্ণ জাননী আহিছে যে আমাৰ চৰকাৰে, আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰত্যেক বছৰে শিক্ষকৰ বঁটা দিয়ে, ৰাজ্যিক শিক্ষক বঁটা LPৰ কাৰণে দিয়ে বা আমাৰ ME স্কুলৰ কাৰণেও দিয়ে, আমাৰ হাইস্কুলৰ কাৰণেও দিয়ে। এতিয়া এই শিক্ষক বঁটাৰ কাৰণে ষ্টেট এৱাৰ্ড টু টিচাৰ্ছ 2025 এই শিক্ষক বঁটাৰ কাৰণে অনলাইন পৰ্টেল খুলি দিছে আৰু এই অনলাইন পৰ্টেল আৰম্ভ হৈছে যোৱা 21 জুলাইৰ পৰা, 21 জুলাইৰ পৰা, অৰ্থাৎ যোৱাকালিৰ পৰা খুলি দিছে। যিসকল আমাৰ ছাৰ বাইদেৱে টিচাৰ এৱাৰ্ডৰ কাৰণে বা শিক্ষকৰ ৰাজ্যিক বঁটাৰ কাৰণে এপ্লাই কৰিম বুলি ভাবি আছিল, তেওঁলোকে এতিয়া এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিবৰ কাৰণে কি কি দৰকাৰী বস্তু আমাক লাগিব সেইখিনি মই অহাকালি এটা ভিডিঅ'ত ডিছকাছ কৰিম। তো আজি মই আপোনালোকক ইনফৰমেশ্যনখিনি দিছোঁ, কাৰণ যিসকলে এই বঁটাটোৰ কাৰণে আগতে এপ্লাই কৰিছে বা যিসকলে ক্ৰাইটেৰিয়াখিনি ফিল আপ কৰিছে তেওঁলোকে যাতে সাজু হ'ব পাৰে বা তেওঁলোকে যাতে খবৰটো পায়, সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 4 আগষ্ট। অহা 4 আগষ্টৰ ভিতৰত এপ্লাই কৰিব লাগিব। আৰু ইয়াতে মই নটিছখন কি ওলাইছে পঢ়ি দিছোঁ এবাৰ। ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল দ্য টিচাৰ্ছ এণ্ড হেড অফ ইনষ্টিটিউশ্যনছ আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন। অৰ্থাৎ আমাৰ বিদ্যালয় শিক্ষা বিভাগৰ আণ্ডাৰত যিসকল শিক্ষক আছে, সহকাৰী শিক্ষক আছে বা গ্ৰেজুৱেট টিচাৰ আছে, তেওঁলোকৰ লগতে যিসকল প্ৰধান শিক্ষক আছে এলিমেণ্টেৰী আৰু ছেকেণ্ডেৰী দুটা বিভাগৰ, তেওঁলোকে এই শিক্ষক বঁটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে যিসকলে ইণ্টাৰেষ্টেড, অল উইলিং টিচাৰ্ছ আৰ ৰিকুৱেষ্টেড টু ভিজিট দ্য ৱেব পৰ্টেল shikshakassam.gov.in। এই পৰ্টেলটোলৈকে যাব, গৈ পেলাই আপোনালোকে তাত ক্লিক কৰিলে গোটেইখিনি ডিটেইলছ পাই যাব বা গোটেইখিনি ইনষ্ট্ৰাকশ্যনছ পাই যাব, কি কি তাতে ক্ৰাইটেৰিয়া আছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কি কি ডকুমেণ্টছ দিব লাগিব, গোটেইখিনি তাত আছে। তথাপিও মই এবাৰ ইয়াৰ ওপৰত এটা ডিটেইলছ ভিডিঅ' বনাম। মই অহাকালি যদি পাৰোঁ মই চেষ্টা কৰিম তাতে কি কি ডকুমেণ্টছ লাগে বা কি কি ক্ৰাইটেৰিয়া আছে। হয়তো বহুতে জানে, যিসকলে এপ্লাই কৰিছে বা যিসকলে এপ্লাই কৰাৰ কাৰণে অৰ্হতা অৰ্জন কৰিছে তেওঁলোকে হয়তো জানে কি কি ক্ৰাইটেৰিয়া লাগে। গতিকে যিসকলে জানে তেওঁলোকে এপ্লাই কৰা আৰম্ভ কৰিব পাৰিব বা এপ্লাই কৰাৰ কাৰণে যিখিনি প্ৰিপাৰেশ্যন সেইখিনি কৰিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টিত এই ইনফৰমেশ্যনটো আপোনালোকলৈ আগবঢ়ালোঁ। মুঠতে ডেটটো মনত ৰাখিব, 21 জুলাইৰ পৰা 4 আগষ্ট এইকেইদিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ সহকৰ্মীলৈকে বা আপোনালোকৰ বন্ধু বান্ধৱীলৈকে, যাতে তেওঁলোকে এই খবৰটো পায় আৰু ৰাজ্যিক শিক্ষক বঁটাৰ কাৰণে এপ্লাই কৰিব পাৰে। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।